নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ সংবাদ যোৰহাটত অনুষ্ঠিত হৈছে তিনিদিনীয়াকৈ খেলো ইণ্ডিয়াৰ অধীনত আস্মিত টাইকাণ্ডোৱে প্ৰতিযোগিতা নিউজৰ ৰিপৰ্ট যোৰহাটত অনুষ্ঠিত কৰা হৈছে তিনিদিনীয়াকৈ খেলো ইণ্ডিয়া অধীনত আস্মিতা টাইকাণ্ডোৱে প্ৰতিযোগিতা উল্লেখযোগ্য যে যোৰহাটৰ দিল্লী পাব্লিক স্কুলত অনুষ্ঠিত কৰা হৈছে তিনিদিনীয়াকৈ আস্মিতা টাইকাণ্ডোৱে লীগ প্ৰতিযোগিতা খেলো ইণ্ডিয়াৰ অধীনত আয়োজন কৰা উক্ত প্ৰতিযোগিতাখনিত অসমৰ প্ৰতিখন জিলাৰ পৰা ৮০০তকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে আপোনালোকৰ মাধ্যমেদি মই সমূহ অসমবাসী ৰাইজ খেলুৱৈ শুভাকাংক্ষী অভিভাৱক অভিভাৱকসকলক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি তিনিদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ DPSত খেলো ইণ্ডিয়া ভাৰত চৰকাৰৰ খেলো ইণ্ডিয়া আস্মিতা লীগ অনুষ্ঠিত কৰিছোঁ যোৱাকালিৰ পৰা আমাৰ ইয়াতে কাৰ্যসূচী অনুষ্ঠিত হৈ আছে যোৱাকালি আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া হৈ গ'ল আজি আমাৰ মূল খেলসমূহ আৰম্ভ হৈ আছে ইয়াতে আপোনাৰ সাব জুনিয়ৰ কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ এই চাৰিটা শাখাত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে নিম্নতম বয়স 9 বছৰ ঊৰ্ধ্বতম কোনো সীমা নাই ইয়াত আপোনাৰ 65 ইয়াৰ্ছৰ প্ৰতিযোগীও আছে পুঞ্চে ইভেণ্টত দুটা ইভেণ্টত খেলা হৈছে কিৰগী আৰু পুঞ্চে আৰু এখন সম্পূৰ্ণৰূপে চৰকাৰী খেল আৰু ইয়াতে কোনো মাচুল নাই সম্পূৰ্ণ বিনামূলীয়া আস্মিতা লীগ ভাৰতবৰ্ষৰ বৰ্তমান 25খন চিটিত অনুষ্ঠিত হৈছে অসমৰ আমাৰ যোৰহাটত পৰিছে আৰু ইয়াতে অসম জোনৰ দলটো বাছনি কৰা হ'ব আৰু এই দলটো গৈ পেলাই নেশ্যনেল আস্মিতা লীগ খেলিব আৰু অসমৰ সকলো ঠাইৰ পৰা আহিছে প্ৰত্যেক জিলাৰ পৰাই আহিছে আমাৰ 800ৰো অধিক অংশগ্ৰহণকাৰী ইয়াত আছে খেলুৱৈ সেইকাৰণে আমাৰ কাৰণে এইটো এটা মানে হিমালয়ান জব দুদিনত মানে প্ৰতিযোগিতাসমূহ শেষ কৰাটো বৰ এটা মানে কঠিন কাম হয় আৰু আমাৰ যিবিলাক টেকনিকেল মানে কৰ্মকৰ্তা আছে তেওঁলোকে অশেষ কষ্ট কৰি পেলাই কাৰ্যসূচীবিলাক চলাই নিছে প্ৰতিযোগিতাখনি এক উৎসাহী পৰিৱেশত অনুষ্ঠিত হয় আৰু খেলৰ বিভিন্ন পৰ্যায়ৰ পৰিচালনা কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেফাৰীসকলে সুন্দৰ পৰিচালনা আৰু নিয়মাৱলীৰ মাজেৰে খেলুৱৈসকলে নিজৰ কৌশল শাৰীৰিক সক্ষমতা আৰু খেল প্ৰণয়তাৰে দৰ্শকসকলক মুগ্ধ কৰি তোলে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাখনিত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিতিত খেলুৱৈসকলৰ মনোবল বৃদ্ধিৰ সহায় কৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ সহ বিশিষ্টসকলে খেলুৱৈসকলক উৎসাহিত কৰি বক্তব্য প্ৰদান কৰে আৰু বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰে সুন্দৰ লাগিছে দিল্লী পাব্লিক স্কুলৰ যি অডিটৰিয়াম তাত আস্মিতা টাইকোৱাণ্ডো লীগ খেলো ইণ্ডিয়াৰ অধীনত তেখেতসকলে আয়োজন কৰিছে সমগ্ৰ অসমৰ পৰা প্ৰতিযোগীসকলে ইয়াত যোগদান কৰিছে আৰু মই 3 বজাত মাতিছিলে যদিও মই বিশেষ অনুষ্ঠান থকাৰ বাবে মই আচলতে দেৰিকৈ পাইছোঁহি তথাপিতো এতিয়াও প্ৰায় 300ৰ পৰা 500 ষ্টুডেণ্ট মানে খেলুৱৈ খেলি আছে আৰু যথেষ্ট ভাল লাগিলে কাৰণ মই প্ৰায় 1-1.5 ঘণ্টামান মই ইয়াত বহি মই খেল উপভোগ কৰিছোঁ গতিকে ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ যি ক্ৰীড়াৰ প্ৰতি আমাৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি যথেষ্টখিনি ব্যৱস্থা ভাৰত চৰকাৰ অসম চৰকাৰে কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যাবৰ কাৰণে যথেষ্ট সুবিধা দিছে আৰু দ্বিতীয়তে খেলো ইণ্ডিয়া যি আস্মিতা টাইকোৱাণ্ডো লীগ সেই লীগৰ আজি ইয়াত খেল অনুষ্ঠিত হৈছে অত্যন্ত শৃংখলাবদ্ধভাৱে তেখেতসকলে আয়োজন কৰিছে মই আয়োজক মণ্ডলীক মই শুভেচ্ছা জনাইছোঁ আৰু লগতে মোক ইয়ালৈ বিশিষ্ট অতিথি হিচাপে ইয়াত আমন্ত্ৰণ কৰাৰ বাবে মই তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বিশেষকৈ টাইকোৱাণ্ডো বা কাৰাটে হওক মই খুব ভাল পাওঁ কাৰণ নিজেও মই কাৰাটেৰ লগত জড়িত গতিকে সেইকাৰণে মই ভাবোঁ যে এই খেলো ইণ্ডিয়াৰ অধীনত যি আমাৰ আস্মিতা টাইকোৱাণ্ডো লীগ সেই লীগৰ আমাৰ ইয়াৰ পৰা আজি সমগ্ৰ অসমৰ পৰা যিখিনি খেলুৱৈ আহিছে ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকে নিশ্চয়কৈ আমাৰ অল ইণ্ডিয়াত যেতিয়া আমাৰ তেখেতসকলে পাৰফৰ্মেঞ্চ দিব খুব ভাল পাৰফৰ্মেঞ্চ দিব বুলি মই আশা কৰিছোঁ কাৰণ খুব সুন্দৰ খেল তেওঁলোকে খেলিছে আৰু মই নিজে চাইছোঁ যথেষ্ট ভাল গতিকে মই আগন্তুক দিনবিলাকতো তেখেতসকলৰ
যি ইয়াত আয়োজন কৰিছে তেখেতলোকে পুনৰবাৰ তেনেধৰণে কৰক আৰু আমাৰ সদায় সহায় সহযোগিতা পৰামৰ্শ থাকিব গতিকে এই শুভ মুহূৰ্তত মই তেখেতসকললৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ খেলুৱৈসকলে জনাইছে যে খেলো ইণ্ডিয়াৰ দৰে ৰাষ্ট্ৰীয় স্তৰৰ মঞ্চত প্ৰতিযোগিতাৰ সুযোগ পোৱাটো নিজে এক গৌৰৱ বিষয় ইয়াৰ ফলত তেওঁলোকে আগন্তুক দিনত বৃহত্তৰ পৰিসৰত প্ৰতিযোগিতাৰ বাবে নিজৰ সক্ষমতাৰ বিকশিত কৰাৰ সুযোগ পাব যোৰহাটত আয়োজিত উক্ত প্ৰতিযোগিতাই স্থানীয় ক্ৰীড়া প্ৰেমীসকলৰো যথেষ্ট উৎসাহ বৃদ্ধি কৰিছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও